বোকাত পদুম ফুল ফুলে এই কথাষাৰ ফলিয়ালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত, কিয়নো চাহ বাগিচা অঞ্চললৈ সুফল কঢ়িয়াই আনিলে পিতৃহাৰা নিখিল ৰাজুৱাৰে। নিখিল ৰাজুৱাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বাগিচাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। লাহোৱালৰ বিলঙনি চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান, অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা নিখিল ৰাজুৱাৰে হাতীয়ালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ চাহ বাগিচা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। এতিয়া নিখিল ৰাজুৱাৰক বহু লোকে আদৰণি জনায় তেখেতৰ বাসগৃহত। উল্লেখ্য যে চাহ বাগিচাত দৈনিক দিন হাজিৰা কৰি মাতৃ পূজা ৰাজুৱাৰে বহু কষ্টৰে ঘৰখন পৰিচালনা কৰাৰ লগতে পুত্ৰক কোনোমতে বিদ্যালয়ত পঢ়াইছিল। পুত্ৰৰ এই সফলতাৰ বাবে মাতৃয়ে সুখত আত্মহাৰা হৈ পৰা দেখা গ'ল। কৰি আনে দুবেলা দুবেলা খাবখনৰ দিগদাৰ এটা হয়। তেনে ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হোৱা নাছিলেনে? হৈছিলে, হোৱাৰ লগে লগে আৰু কোনোমতে পঢ়িবতো লাগিবই, কষ্ট কৰাৰ আৰু এনেকৈ যিমানো কষ্ট কৰিলেওতো ভাল লাগিল, সেইটো মোক ভাল লাগিছেই। আৰু অসুবিধা কেনেকুৱা আছিলে তোমাৰ? পঢ়া শুনা এনেকৈ লাইট চাই গুচি যায়, যোৱাৰ লগে লগে এনেকৈ যিমান বুজি নাপাওঁ, বুজা এনেকৈতো চবে বুজি নাপায়, কিন্তু মোৰ মেথছ আৰু ইংলিছ বহুত বেয়া আছিলে। এইবোৰ বেছিকৈ মই কষ্ট কৰিলোঁ, ভাল নম্বৰ এইকেইটা আহিছে। আৰু ঘৰতে যিমান বুজিলোঁ, টিউশ্যন লোৱা নাছিলোঁ, ঘৰতে যিমানটো পঢ়ি কিনে যিমানটো লিখিলোঁ, এইটো মোৰ কাৰণে ভাল লাগে। আজি যিহেতু তুমি ফলাফল যি পাইছা, আজি তোমাৰ ওচৰৰ কাষৰ যিসকল ব্যক্তিয়ে আজি তোমাক সন্মান দিছে, কেনেকুৱা ধৰণৰ অনুভৱ হৈছে? বহুত আনন্দ লাগিছে। আৰু মোক বেছিকৈ মোতকৈ বেছি মোৰ মাক এতিয়া আনন্দ লাগিছে পাই, কেলৈ মোৰ মাৰ সপোন আছিলে যে মই ভাল নম্বৰেৰে পাছ কৰোঁ আৰু মোৰ নামটো ৰাখিব বুলি। ভৱিষ্যতত পৰিকল্পনা কি আছে তোমাৰ? মোৰ ভৱিষ্যত এতিয়া বহুত ডাঙৰ সপোন আছে, মানে সেইটো সপোন কৰিবৰ কাৰণে পঢ়িব লাগিব। তো পঢ়িবলৈ মই কষ্ট কৰিমেই, যিমানটো মা পঢ়াব পাৰিব সিমানটোলৈকে পঢ়িম। আজি বহুত ভাল লাগিছে, ল'ৰা মোৰ আজি ফাৰ্ষ্ট ডিভিজন মাৰিছে বুলি মই একদম আনন্দত থাকিব পৰা নাই আৰু মানে মোক কেনেকৈ লাগিছে। আজি যিহেতু দেউতা থাকিলে তাৰ আৰু কিমান ভাল লাগিলে হয় মানে ক'ব নোৱাৰোঁ। আৰু এইটো যিমানে কষ্টৰে পঢ়ালোঁ আৰু আমাৰ লাইনৰ ল'ৰা ছোৱালীতে জানেই আপোনালোকে ভাল কৰিবলৈ কিমান চেষ্টা কৰিব লাগে। আৰু আমাক যেনেকৈ ল'ৰা মানে ক'লে মানে বুজি পায় কথাবিলাক যে বেটা এইবিলাক নকৰিবা আৰু এইবিলাক এনেকুৱা পঢ়িবলৈ মন দিবা, এতিয়া পঢ়াটোৱে চবত ডাঙৰ, নপঢ়িলে আজিকালি একো নাই। কথাবিলাক শুনে যে মোক সেইটোৱে বহুত ভাল লাগে। যিহেতু আপুনি চাহ বাগিচা বাগানত কাম কৰে, ঘৰখন চলাবলৈ যথেষ্ট কষ্ট হয়। চাহ শ্ৰমিক কিমাননো দৰমহা পায়, কষ্ট হয় আৰু ঘৰ ল'ৰা ছোৱালী চলাবলৈ। মোৰ ভতিজা আজি ইমান কষ্ট কৰি মানে আজি হাই ছেকেণ্ডেৰী মেট্ৰিকত উত্তীৰ্ণ হৈছে ফাৰ্ষ্ট ডিভিজনত। আমি ইয়াক কিমান কষ্ট কৰি মানে মই আৰু তাৰ মাকে খুব বুজাওঁ, যেতিয়া লাইনত ফুৰিব যায় তেতিয়া মই খুব বুজাওঁ মানে যে এনেকুৱা নকৰিবা, ল'ৰাৰ লগত বেছি নুফুৰিবা, তোমাৰ এক বছৰ তুমি ভালকৈ পঢ়া না, তুমি গুৰুত্ব দি পঢ়া, আমাৰ কথাবিলাক তোমাৰ নিশ্চয় এদিন কামত আহিব। কিন্তু লেটাৰৰ কাৰণে আজি ছ'চিয়েল ছায়েন্সত 4 নম্বৰ বাকী থাকিলে, নহ'লে আজি লেটাৰ ল'ব পাৰিলে হয়। তো আজি নিজে এইটো দুখ কৰিছে, নিজে ঘৰতে পঢ়ে তেখেত, নিজে টিউশ্যন দিবৰ কাৰণে টকা আমি পইচা কৈছিলোঁ দিগদাৰ। টিউশ্যন দিম নেকি বুলি, তো তেতিয়া কৈছিলে যে নালাগে, মোক টিউশ্যন দিব নালাগে, পাছ কৰিম। কিন্তু মই আৰু তাৰ মাকেতো বিশ্বাসেই কৰা নাছিলোঁ যে ফাৰ্ষ্ট ডিভিজন মাৰিব বুলি। জানো থাৰ্ড ডিভিজনো পাছ কৰিবনে নাই, আমাৰ সেইটো আশা আছিলে মানে যে পাছ কৰিবনে নাই। কিন্তু ভাই মিছা কৈছে নেকি, কয় খালি ইমানখিনি লিখিলোঁ, সদায় নিওঁতে মই আৰু খুৰাকে যাওঁ, আনোতে মই আৰু খুৰাকে যাওঁ আনো, তেতিয়া কয় মানে পেপাৰখিনি মই কুৱেশ্যন পেপাৰ চাওঁ, সুধো ইয়াক, কি কয় যে ইমানখিনি কৰিলোঁ। মোক বিশ্বাস লগা নাছিলে, যিহেতু টিউশ্যন লোৱা নাছিলে আৰু লাইনৰ ল'ৰা, ইমানখিনি জানো লিখিব। আৰু সেই চেতিয়াগাঁও স্কুল যায়, তাতো লগৰ পায়, তাতো লগৰবিলাকৰ আহি কথা কয় নহয় যে খুৰী এনেকুৱা তেনেকুৱা ল'ৰাবিলাক, মোক মানে ইমান বিশ্বাস লগা নাছিলে। কিন্তু আজি ফলাফলটো যি পাইছোঁ, আজি যেতিয়া ৰিজাল্ট দিছে তেতিয়াও মোক মানে বিশ্বাস লগা নাই যে মানে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে বুলি। মোক ইমান ভয় লাগিছে যে জানো পাছ কৰিলে নাই। এতিয়া খুৰাইকো বাহিৰত যায়, খুৰাইকো ইমান গুৰুত্ব দিয়ে, তাৰ আইতাকো ইমান কৈ থাকে, ৰাতি যেনেকেই নহওক আমাৰ বাগান এৰিয়া হাই হুলস্থুলবিলাক আপোনালোকে গম পায়, কিন্তু তথাপি তাৰ
আইতাও ইমান কয়, তাৰ দদৌ ইমান কয় যে আমি চবেই গুৰুত্ব দিওঁ, কিন্তু ল'ৰাবিলাকে আমাৰ ঘৰৰ মই সেইটো কাৰণে গৌৰৱ কৰোঁ যে আমাৰ 4টা ল'ৰা ছোৱালী আছে, কিন্তু 4টা ল'ৰা ছোৱালী এতিয়া বৰ্তমানলৈকে ভাল আছে। যিহেতু যিবিলাক কথা আমি কওঁ এহেঁতি শুনে, আৰু যেতিয়া পঢ় বুলি কওঁ এহেঁতি পঢ়ে, পূজা পাতল চবতে মানে ঠিক আছে। আমাৰ যিবিলাক আমাৰ বিষয়ববীয়া আমাৰ ঘৰৰ আছে সিহঁতৰ কথাবিলাক এহেঁতি শুনে। এতিয়া সি উচ্চ শিক্ষা ল'বলৈ আশা কৰিছে, ভাল শিক্ষা স্কুলত পঢ়াৰ সপোন দেখিছে, আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে, বাগানত দৈনিক হাজিৰা কৰি দিনটোৰ ভিতৰত এসাঁজ খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মই মুখ্যমন্ত্ৰীলৈ সেইটোৱে আহ্বান জনাওঁ যে তাৰ দেউতাক নাই, মাকে পাৰ্মানেণ্ট কাম কৰে, অকল এখনে পাৰ্মানেণ্ট কাম, আমাৰো আৰু আমিও আছোঁ, কিন্তু আমাৰোতো ফেমিলি আছে, আমাৰো ল'ৰা ছোৱালী আছে। আজিকালি চবৰে পইচা দৰকাৰ, তো সেইটো কাৰণে অৰ্থনৈতিক দিশটোৰ কাৰণে যদি অলপমান সহায় কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু এতিয়া হাইস্কুলত NCC শিকি আছিলে, আমি কওঁ যে যেতিয়া কলেজ যাব তেতিয়া ইয়াক NCCটো দিয়ামেই, NCCটো দিয়াম আৰু ক্লাছো কৰিব, যোনটো কলেজত যাতে এডমিশ্যন ল'ব, তাত মানে পঢ়া শিক্ষাটো যাতে ভাল পাওক, সেইটোৱে ইয়াক কৈছোঁ মানে বেটাক।